আজি ঘৰলৈ মা আহিছে। মাক থ'বলৈ কোন কোন আহিছে চাব দেই। আৰু মা গাটো অসুখ হৈ আছিলে, যিহেতু মই আগতে ভিডিঅ' দিছিলোঁৱে। আৰু এতিয়া আজি 4 মাহৰ পাছত আকৌ আহিছে। মনটো বহুত বেছি ভাল লাগি আছে। এফালে মা আহি পালেহি, মই গেটখন খুলি দিছোঁ আৰু গাড়ীখন সোমাই দিব লাগিব। আৰু কোন কোন আহিছে আপোনালোকক দেখাম, ভিডিঅ' চাই থাকিব দেই। আৰু এইফালে আকৌ ড্ৰাইভ কৰাজন হৈছে মোৰ ল'ৰাটো। আজিকালি সি নিজেও ড্ৰাইভ কৰে, তথাপিও মোৰ ভয় লাগে বেছি দূৰলৈ ড্ৰাইভ কৰিবলৈ দিবলৈ। লাগি যাব নি? লাগিলেতো লাগিলে চাগে ন? লাগিলে একদম হেৰি কৰিবি ন? এৰি দিম নেকি? এৰি দিলে দিগদাৰ হ'ব। দেখুৱাইছে বোলে সেয়াচোন গৈ ঠিকে আছে আকৌ ন? অঁ আৰু অলপ বেমাৰী ভাইটো কোনটো? সেই কুকুৰজনী নে ভয় লাগিছে। অঁ দাঙি দিছোঁ। একো নহয়, কুকুৰজনীয়ে মানুহ চিনি পাইছে, ঘৰৰ মানুহ। একেবাৰে মোৰ বিচনাতে শুই থাকে যেন। এইফালে যাম নে আলহী ৰুমতে বহো? শুবলৈ লাগিছে বিচনা লাগিছে। বিচনাতে ইমান নধৰিলেও হয়। ক'ব লাগিলে হয় আকৌ, বহিব লাগিলে হয়। অলপ আহোঁ, ফেনখন দি দিছোঁ দেই। আমি ভাত নাই বনোৱা নহয়। অঁ চাউল তেতিয়ালৈ বনাই দে, বহুতেই হ'ব দিয়া। আলহী আমাৰ পালেহি আৰু দেই। মা, বা, ভতিজা, ভাগিন চব আৰু ন? মায়ে মানে আহিয়ে কৈছে লগে লগে ভোক লাগিছে বুলি। মই যিহেতু ভাত বনায়ে থৈছিলোঁ, এইফালে আলহী আহি পালেহি, চাহ তাহ নিদিলোঁ আৰু ডাইৰেক্ট ভাতেই দি দিছোঁ দেই। এইফালে ভাত দিছোঁ, মাছ আৰু দালি, কচু আৰু মাংসও আছিলে বাৰু। এইফালে মায়ে ভাত খাই আছে। আজিকালি মায়ে মানে নিজেই ভাত খাব পাৰে। আগতেতো আমি প্ৰথম মেডিকেলৰ পৰা আনোতে খুৱাই দিবলগীয়া হৈছিলে। এতিয়া এয়া মাক অলপ দেখালোঁ আৰু। ইমানেই আছিলে আজি ভিডিঅ'টো।